হাই গাইজ এমটি ফুড এণ্ড বেভৰেজৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে এটা ৰোল বনাম বুলি ভাবিছোঁ ঘৰতে, গতিকে আপোনালোকে চাই থাকিব। এই ৰোলৰ কাৰণে চব্জি বনাইছোঁ, এই চব্জি আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব ভালদৰে। এই চব্জি আমাৰ হৈ গ'ল ৰোলৰ কাৰণে। এই চব্জি ৰেডি, চব্জিখিনি এতিয়া ৰাখি থ'ম, তাৰপিছত ৰুটি বেলিম। ৰুটি বেলাটো আপোনালোকক দেখাই দিম, তাৰপিছত আপোনালোকে ভিডিঅ'বোৰ চাব, শ্বেয়াৰ কৰিব। গতিকে আশা কৰিলে শ্বেয়াৰ কৰিব পাৰি। বাকী সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু বাকী আছে কাম। এই ৰোলৰ কাৰণে এনেকৈ আটা মাৰি থৈছিলোঁ, এতিয়া আপোনাৰ ৰোল তাৰ পৰা এনেকৈ বনাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে। তাৰপিছত বেলি কিনে আপোনাৰ ৰোলৰ কাৰণে ৰেডি কৰিছোঁ। পেৰা বনাইছোঁ, আপুনি এটা এটাকৈ বনাব লাগিব। সেইটো পেৰা এটা বনাই ল'ম আপোনাৰ আগত, আৰু বেলি কিনে চব্জিৰ ভিতৰত দি কিনে ৰোলটো সম্পূৰ্ণ দেখাই দিম। এনেকৈ দহটা বেলি আছোঁ ৰোলৰ কাৰণে, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে। এনেকৈ আগত বেলি লৈছোঁ, চব্জিটো আগতে বনোৱা হৈছে বাৰু। এনেকৈ বেলি কিনে এইখন আপোনাৰ ৰিফাইনত অকণমান এখন সেকি ল'ম, তাৰপিছত আপোনাৰ চব্জিটোৰ ভিতৰত দি ৰোলটো বনাই ল'ম। এনেকৈ টাৱাখন দি ল'লোঁ, টাৱাখন দি লৈ কিনে ৰোলৰ বেলি লৈ কিনে ৰুটিখন দিলোঁ তাত, ৰিফাইনৰ লগত অকণমান তাত সেকি ল'ম। তাৰপাছত আপোনাৰ চব্জিটো ইয়াত দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ। এনেকৈ আপোনাৰ ৰোলৰ কাৰণে ৰোল ছিটটো হৈ গ'ল মোৰ। গতিকে আপোনালোকে চাই থাকক, এনেকৈ বনাইছোঁ আপোনাৰ বৰ ৰেডি হৈ গ'ল। তাৰপিছত এতিয়া মছলাটো আপোনাৰ যিটো আপোনাৰ চব্জিটোৰ মাজত দি কিনে এনেকৈ ফ'ল্ড কৰিলোঁ, ফ'ল্ড কৰি কিনে এটা টেষ্ট কৰিবলৈ দি দিম ঘৰৰ মানুহক। ঘৰত যিখিনি মানুহ আছে, আমাৰ যিমানবোৰ সদস্য আছে, ট'টেল 7-8জন আছে, গোটেইকেইজনৰ কাৰণে বনাইছোঁ। এনেকৈ বনাই কিনে আপোনালোকৰ ঘৰতে এনেকৈ বনাই কিনে খাব পাৰে। একেবাৰে সহজ ৰেচিপি, আপোনালোকে ঘৰতে সহজতে এনেকৈ বনাই খাব পাৰে। মই যেনেকৈ বনাইছোঁ আপোনাৰ, তাৰ কাৰণে আপোনাৰ চব্জিৰ কাৰণে লাগিব আপোনাৰ গাজৰ লাগিব, কেপচিকাম লাগিব, গ্ৰীণ, য়েল্ল', ৰেড যিকোনো হ'লে হ'ল আৰু আপোনাৰ। তাৰপিছত আপোনাৰ বন্ধাকবি, পিঁয়াজ, তাত আপোনাৰ মছলা লাগিব আপোনাৰ ব্লেক পেপাৰ, চয়া চচ, চিলি চচ, টমেটো কেচাপ এইবিলাক দিব পাৰে, আৰু আপোনাৰ হোৱাইট পেপাৰো দিব পাৰে, খাবলৈ টেষ্টি হয়। এনেকৈ মায়ে আপোনাৰ চব্জিবোৰ ভগুৱাই আছে, এনেকৈ ৰোলবোৰৰ মাজত যেনেকৈ চব্জিবোৰ দিয়া গৈছে, দি কিনে মায়ে এনেকৈ মাকে দিব কৈছিলোঁ আপোনাক। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু আহিব লগা ভিডিঅ' আপোনালোকে পাই থাকিব। মোৰ চেনেলটো ছাপোৰ্ট কৰিব আপোনালোকে, মোৰ ফুড ব্লগৰ চেনেল হয় আপোনাৰ। গতিকে আপোনালোকে ভিডিঅ' আগলৈকে ভাল ভিডিঅ' পাই থাকিব। মই যিমানটো পাৰোঁ সিমানটো দেখাম আপোনালোকক বনাই কিনে। আপোনালোকে ছাপোৰ্ট কৰিলে মই আগবাঢ়িব যাব পাৰিম। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। এইজন মোৰ দেউতা হয়, দেউতাকো খাবলৈ দিছিলোঁ আপোনাৰ। দেউতা এনেকৈ খাইছে, দেউতা খাই কিনে খুবেই ভাল পায়। আগতেও বনাই খুৱাইছিলোঁ দেউতাক, সেইকাৰণে মই ঘৰত আহিলে এনেকৈ দেউতাক বনাই খুৱাওঁ, আৰু লগতে ঘৰৰ সকলো মানুহৰ কাৰণে বনাই খুৱাওঁ। এনেকুৱা বগাই কিনে সকলোৱে মিলিজুলি খাবলৈ কিমান আনন্দ লাগে ঘৰত। আপোনালোকে এনেকৈ খাবচোন। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।